নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো প্ৰায় দেখা যায় পুৰুষসকলে তেখেতসকলৰ বীৰ্যক লৈ খুব চিন্তাত পৰে যেতিয়া এজন পুৰুষে দেখে যে তেখেতৰ বীৰ্য খুব পাতল তেতিয়া খুব ভয় কৰে ভয় খোৱাৰ কাৰণো আছে তেখেতসকলে ভাবে যদি তেখেতসকলে বিয়া পাতে আৰু পাতল বীৰ্যৰ বাবে যদি সন্তান জন্ম দিব নোৱাৰে তেতিয়া কি হ'ব ভৱিষ্যতৰ কথা ভাবি তেখেতসকলে বিয়া পাতিবলৈকেও শংকাবোধ কৰে আজিৰ ভিডিওটোত এই বিষয়ে কথা পাতি কেনেকৈ আপোনালোকে পাতল বীৰ্যক ডাঠ কৰিব আৰু আপোনাৰ বীৰ্যই আপোনাৰ যৌন স্বাস্থ্যৰ বিষয়ে কি বুজায় এজন পুৰুষৰ বীৰ্যই সেই পুৰুষজনৰ যৌন স্বাস্থ্যৰ বিষয়ে নিশ্চয়কৈ অৱগত কৰে আপোনাৰ বীৰ্য পাতল নে ডাঠ আপোনাৰ বীৰ্যৰ ৰং হালধীয়া নে বগা এই কথাবোৰে পুৰুষ এজনৰ যৌন স্বাস্থ্য কেনেকুৱা ভাল নে বেয়া তাৰ সংকেত দিয়ে পুৰুষ এজনৰ বীৰ্যৰ কোৱালিটি ভাল নে বেয়া হেয়া বহুতো কথাৰ ওপৰত নিৰ্ভৰ কৰে পুৰুষজনৰ জীৱনশৈলী পুৰুষজনে কেনেকুৱা খাদ্য খায় তেখেতে ব্যায়াম কৰে নকৰে লগতে তেখেতৰ ষ্ট্ৰেছ কিমান সেই পুৰুষজনৰ মানসিক স্বাস্থ্য কেনেকুৱা এই কথাবোৰৰ ওপৰত ভিত্তি কৰিহে গম পোৱা যায় যে পুৰুষজনৰ বীৰ্যৰ কোৱালিটি ভাল হ'ব নে বেয়া হ'ব যদি আপোনাৰ জীৱনশৈলী খুবেই বেয়া খাদ্য আপুনি ভাল নাখায় সুষম পুষ্টিকৰ আহাৰ নাখায় লগতে আপুনি ব্যায়াম নকৰে মানসিক স্বাস্থ্য আপোনাৰ ভাল নহয় তেতিয়াহলে আপোনাৰ বীৰ্য পাতল হ'বই চাওক এজন পুৰুষে নিজৰ জীৱন কালত 1.5 লিটাৰৰ পৰা 6.5 লিটাৰ স্পাৰ্ম প্ৰডিউচ কৰে মানে 1.5 লিটাৰৰ পৰা 6.5 লিটাৰ স্পাৰ্ম উৎপাদন কৰে যদি পুৰুষজনৰ বীৰ্য শক্তিশালী হয় তেতিয়াহলে তাৰ কোৱালিটিও বহুত ভাল হ'ব লগতে তাৰ মোটিলিটি যেটো আছে মানে তাৰ যেটো গতিশীলতা হেতু ভাল হ'ব আৰু স্পাৰ্ম কোৱালিটি ভাল হয় মানে মহিলা গৰাকীয়ে খুব ধুনিয়াকে খুব সহজতে গৰ্ভ ধাৰণ কৰিব পাৰিব আৰু সন্তানটি খুব সবল আৰু সুস্বাস্থ্যৱান হ'ব সো যি সকল পুৰুষে অভিযোগ কৰে যে তেখেতসকলে এতিয়ালৈকে বহুত চেষ্টা কৰিছে কিন্তু পিতৃৰ সুখ পোৱা নাই তেখেতসকলে যৌনক্ৰিয়া কৰিছে বহুতবাৰ চেষ্টা কৰিছে কিন্তু তেখেতসকলৰ বীৰ্য একদম পানীৰ নিচিনা পাতল ৰংটো হালধীয়া সেইবাবে এতিয়ালৈকে সন্তানৰ মুখ দেখা নাই সেই লোকসকলে ধ্যান দিয়া উচিত এতিয়া মই কেইটামান খুব ইম্পৰ্টেন্ট কথা ক'বলৈ ওলাইছো এই কথাসমূহ বিশেষকৈ পুৰুষসকলে ধ্যান দিয়া উচিত স্পাৰ্ম কোৱালিটি ইম্প্ৰুভ কৰাৰ বাবে পুৰুষসকলে প্ৰথমতে লাইফষ্টাইল ইম্প্ৰুভ কৰিব লাগিব মানে জীৱনশৈলী ভাল কৰিব লাগিব আপোনালোকে এটা হেলদি ৱেইট মেইনটেইন কৰক যদি আপোনালোকৰ শৰীৰত এক্সট্ৰা ফেট আছে তাক নাইকিয়া কৰক আপোনালোকৰ উচ্চতা অনুযায়ী ওজন হ'ব লাগে বডি ৱেইট মেইনটেইন কৰাৰ বাবে আপোনালোকে কৰিব লাগিব এক্সাৰসাইজ ব্যায়াম কৰক তাৰ পিছৰ পইণ্টটো হ'ল আপোনালোকে ষ্ট্ৰেছ কমাব লাগিব যদি মানসিক অৱসাদ বহুত বেছি ষ্ট্ৰেছ এংজাইটি সেইবোৰ বহুতেই বেছি আপোনাৰ তেতিয়াহলে মেডিটেশ্যন কৰক আপুনি কি কৰি ভাল পায় হবি কি আপোনাৰ তাত সময় দিয়ক ইয়াৰ পিছৰ পইণ্টটো হ'ল স্লিপ টোপনি ৰাতিৰ টোপনি ভাল হ'ব লাগে দেই ৰাতি 8 ঘণ্টা শুবই লাগে সকলোৰে কাৰণে ইম্পৰ্টেণ্ট ইয়াৰ পিছত স্মোকিং যদি সিগাৰেট খায় তেতিয়াহলে এৰি দিয়ক আৰু যদি মদ খায় যদি পাৰে একদমই এৰি দিয়ক আৰু যদি নোৱাৰে তেতিয়াহলে লিমিটত খোৱা ষ্টাৰ্ট কৰক এনেকৈ কমাই দিয়ক আৰু লাহে লাহে একদম বন্ধ কৰি দিয়ক দেখিব যেতিয়া আপোনালোকৰ লাইফষ্টাইল ভাল হ'ব লাইফষ্টাইল ইম্প্ৰুভ হ'ব তেতিয়া আপোনালোকৰ স্পাৰ্ম কোৱালিটিও ইম্প্ৰুভ হ'ব ইয়াৰ পিছৰ যেটো ইম্পৰ্টেণ্ট পইণ্ট হেয়া হ'ল আপোনাৰ খাদ্য অভ্যাস কি খায় আপুনি পুষ্টিকৰ সুষম আহাৰ খায়নে স্পাৰ্ম কোৱালিটি ইম্প্ৰুভ কৰাৰ বাবে পুৰুষ এজনে জিংক যুক্ত খাদ্য খোৱা উচিত কাৰণ জিংকে স্পাৰ্ম প্ৰডাকশ্যনত সহায় কৰে ইয়াৰ লগতে ফলিক এচিড যুক্ত খাদ্য হেলদি ফেট থকা খাদ্য এন্টিঅক্সিডেন্ট যুক্ত খাদ্য আৰু প্ৰটিন যুক্ত খাদ্য খোৱা উচিত ইয়াৰ বাহিৰেও আপুনি আপোনাৰ বডিক হাইড্ৰেটেড ৰাখিব লাগে মানে দৈনিক আপুনি যিমান পানী খাব লাগে হেয়া খোৱা উচিত 3 পৰা 3.5 লিটাৰ পানী খাব লাগে দৈনন্দিন আমাক পানী কিমান লাগে হেয়া সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হ'ব আৰু আসলতে কেৱল স্পাৰ্মৰ কোৱালিটি ইম্প্ৰুভ কৰাৰ বাবে নহয় প্ৰত্যেক গৰাকী ব্যক্তিয়ে ব্যায়াম কৰিব লাগে পুষ্টিকৰ সুষম আহাৰ খাব লাগে ৰাতিৰ টোপনি ভাল কৰিব লাগে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল